আজিৰ সময়ত প্ৰতিগৰাকী সন্তানৰ বাবে এই বাতৰি জন্ম দিয়া পিতৃ মাতৃক এলাগি কৰা সেই প্ৰতিগৰাকী সন্তানৰ বাবে এই বাতৰি পিঠিত এটা বেগ লৈ মুখত এটা হাঁহিৰে কোঠাত প্ৰৱেশ কৰিছে এগৰাকী যুৱকগৰাকীক দেখা মাত্ৰকে কান্দোনত ভাঙি পৰিছে এগৰাকী মহিলা হয় ১৩ বছৰৰ দিন ধৰি সন্ধানহীন হৈ থকা মাতৃক বিচাৰি সুদূৰ মধ্যপ্ৰদেশৰ পৰা পুত্ৰ পালেহি নলবাৰী আৰু পুত্ৰক দেখা মাত্ৰকে আনন্দত কান্দি পৰিছে এগৰাকী মাতৃয়ে আচলতে মানসিক বিকাৰগ্ৰস্ত মাতৃগৰাকী হঠাৎ এদিন অন্তৰ্ধান হৈছিল ঘৰৰ পৰা তাৰ পাছত বহু বিচাৰ খোচাৰ কৰাৰ পাছতো পুত্ৰই বিচাৰি পোৱা নাছিল মাতৃক অৱশেষত ভুলবশতঃ মাতৃগৰাকীয়ে ৰেলেৰে ওলাই আহি নলবাৰী আৰক্ষীয়ে 19 আগষ্টত মহিলাগৰাকীক উদ্ধাৰ কৰি সমজাই দিছিল আশ্ৰয় নামৰ স্বেচ্ছাসেৱী সংস্থাটোক আৰু সংস্থাটোৰ তত্ত্বাৱধানত কিছু পৰিমাণে সামান্য অৱস্থালৈ আহে মহিলাগৰাকী সমান্তৰালভাৱে মহিলাগৰাকীৰ ঠিকনা বিচৰাত ব্যস্ত হয় সংস্থাটোৱে অৱশেষত ঠিকনা ওলাল আৰু মধ্যপ্ৰদেশৰ পৰা মাতৃক নিবলৈ এনেদৰে উপস্থিত হ'ল পুত্ৰ সেইটো তাৰ পিছত বহুত দিনৰ পিছত আমি গম পালো যে মানে বহুত চেষ্টা কৰি পুতেকৰ সন্ধান উলিয়াব পাৰিলো পুতেকৰ সন্ধান যেতিয়া মাকে যোৱা সপ্তাহত পুতেকৰ সন্ধান উলিয়ালো যেতিয়া কথা পাতিছো পুতেকৰ লগত তেতিয়া পুতেকে মাক মৰা বুলি ভাবিছিলে ঢুকা বুলি ভাবি যেতিয়া গম পালে মাক জীয়াই আছে ফোনত আমি কথা পতাই দিলো সেইখিনি সময়তে কন্দা কটা লাগিছে মাক আৰু ফোনতে কন্দা কটা তাৰপিছত সুদূৰ মধ্যপ্ৰদেশৰ পৰা 4খন ট্ৰেইন বদলাই আজি 11টা বজা 11:30 বজাত নলবাৰী পাইছেহি পাই আমালৈ ফোন কৰিলে আৰু যেতিয়া আমি মাক আৰু পুতেকৰ মানে যিটো মিলন মানে সেইখিনি আৰু ঐতিহাসিক মুহূৰ্ত বুলি ক'ম সেইটো কোনো শব্দৰে মই আচলতে বৰ্ণনা কৰিব আজি নোৱাৰো মানে ইয়াত কোনো শব্দ নোলাই মুখৰ পৰা কিমান এটা আবেগিক মানে সময় সেইখিনি মানে নিজ চকুৰে মানে নেদেখিলেও আপোনালোকক বুজাব নোৱাৰে অনুভৱ কৰিব কাৰণ এগৰাকী মাকক আজি পুতেকে 1.5 বছৰৰ মূৰত বিচাৰি পাইছে নাই তেখেত ঢুকুৱা বুলি ভাবিছিলে গতিকে আৰু তাতকৈ আৰু মানে কি ক'ম আৰু ভাল লগা মুহূৰ্ত আমাৰ জীৱনত কেতিয়াও নাহে আৰু এইটো মোৰ বুলি নকওঁ গোটেই আমাৰ আশ্ৰয় টীমটো বা ডাক্তৰৰ পৰা ধৰি গোটেইখিনিৰ সহযোগিতাত আজি এগৰাকী মহিলাক সুস্থ শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ কৰি পুতেকৰ ওচৰত যেতিয়া দিব পাৰিছোঁ সেইটো আমাৰ কাৰণে আটাইতকৈ সফল দিন আজি हमारा पता वहाँ पे खंडवा MP बिल्कुल रहती मेरे को अच्छा है अभी मेरी माँ मिल गई तो मेरे को तो भी अच्छा कभी हो जाए भी तो भी मेरे एक सौभाग्य की बात है तो हो जाएगा तो धन्यवाद इस चीज़ का हमको तो अच्छा कभी हो जाए तो हमारी ज़िंदगी में सफल हो जाए क्योंकि हम बहुत तकलीफ में थे आगे बाप भी जो था बाप भी भाग गया और अभी जो माँ है वो मेंटल होके जिधर उधर जाती थी वो कभी अभी अच्छा कभी हो जाएगा ना तो हमको बहुत सुविधा तुम्हारी तरफ से अच्छा मिल जाएगा वो गुम कैसा हुआ था कि देखो आगे थोड़ा वो ज़्यादा से ज़्यादा मेंटल हो गया था आगे इलाज किया हमने उसका वो पराउटी में इलाज किया तो जब लग भी अच्छा हो जाता एक साल के लिए वहाँ पे लेके खरगोन में जाते थे अपन तो वहाँ पे क्या होता था 1 साल के लिए अच्छा हो जाता था 1 साल के बाद में फिर से वैसा हो जाता था मेंटल हो जाता था तो जब लग के लिए उसको जो कोर्स चलाया तो ऐसा 10-12 साल चलाया था अच्छा रहा फिर वो कोर्स भी नहीं लगने लगा उसको फिर उससे फिर ज़्यादा परेशान हो गया फिर जिधर उधर भटकने लगे फिर बाप ने सोचा तो उसको डायरेक्ट छोड़ने की बात की तो छोड़ दिया उसको फिर वो भटकने लगी तो जिधर उधर मंग के खाने को जाने लगी तो फिर जैसे वो उधर कहीं खंडवा मिलवा में आएगी मंगने को लेने या कुछ खाने पीने के लेने तो ट्रेन जैसा धरा वैसे इधर गुवाहाटी तरफ निकल आया যেটো সময়ত একাংশ সন্তানে নিজৰ বৃদ্ধ পিতৃ মাতৃক এটা বোজা বুলি ভাবে সেই সময়ত এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ এনে দায়িত্ব কৰ্তব্য আৰু মৰমে আবেগিক কৰি তুলিছে প্ৰতিজনক এই বাতৰিৰ উদাহৰণ হোৱাটো উচিত সেই সকল কুলাংগাৰ সন্তানৰ বাবে
যিসকলে ভাবে যে নিজৰ বৃদ্ধ পিতৃ মাতৃ তেওঁলোকৰ বাবে একোটা বোজা বুলি নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24